প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকল মানুহৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'লে তাৰ পিছত কিন্তু এইবাৰ বহুতে মানুহে চৰকাৰী বিপিএল ঘৰটো লাভ নকৰিব। এটা কিন্তু চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্ট আজি মুকলি হৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈছে, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYC.NIC.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে এবাৰ আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপিছত ৰিপৰ্ট। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া থাকিব, ইয়াত যিটো Fৰ 7 নম্বৰ অপশ্যন দিয়া আছে পে'মেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে Fৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি ল'ব লাগিব। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা ইয়াত যদি 1 নম্বৰত অপশ্যন দিয়া আছে 1 ইনষ্টলমেণ্ট, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। আৰু ইয়াত চাব 3 নম্বৰত দিয়া থাকিব অল ষ্টেট। সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম আৰু ব্লকৰ নাম। তাৰপিছত ইয়াত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নতুন ৰিজেক্ট হোৱা লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আহি যাব। আৰু এইবোৰত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, বেংকৰ IFSC কোড নম্বৰটো ইয়াত আহি যাব এনেকুৱাকৈ। তাৰপিছত ইয়াত আহি যাব ৰিজনটো যে আপোনালোকৰ একাউণ্টটো বা আপোনালোকৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হৈছে, কিহৰ কাৰণে আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এই কিন্তু ইয়াত ৰিজনটো আহি যাব এনেকুৱাকৈ। কিছুমানৰ চাব ইয়াত একো ৰিজন নাই, তথাপি কিন্তু নামটো ৰিজেক্ট হৈ গৈছে। কিছুমানৰ একাউণ্ট ব্লক, সেইকাৰণে পইচা হ'ব পৰা নাই, সেইকাৰণে ব্লক হৈ আছে। আৰু কিছুমানৰ ইয়াত চাব আধাৰ কাৰ্ডৰ সৈতে লিংক নাই, সেইকাৰণে কিন্তু নামটো ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো এনেকুৱাকৈ চেক কৰিব লাগিব। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব যে মোৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হ'ল, এতিয়া আৰু কি ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্টবোৰ জমা কৰিলে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে আজি এনেকুৱাকৈ চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি।